নমস্কাৰ বন্ধু বান্ধৱীসকল, মই স্ক্ৰীনতে লগাই দিছোঁ এটা মেছেজটো চাওক আপোনালোকে। আৰু এজন ব্যক্তিয়ে মোক মেছেজ কৰিছে, এজন ব্যক্তিয়ে যে মই হেনো বোলে হাঁহি আছোঁ। তো মই ক'ব বিচাৰোঁ আপোনাক, মই হাঁহি থকা নাই, মই সুখত থকা নাই, গম পায়নে? মই শান্তিত থকা নাই। যি পৰিস্থিতি অসমৰ হৈছে, আমি কি হাঁহি আছোঁ, সুখত আছোঁ, আৰামত আছোঁ বুলি ভাবিছে নেকি? যিসকল ব্যক্তি কষ্ট হৈছে তেওঁলোকৰ চাই তেওঁলোকৰ পৰিস্থিতিৰ কথা কল্পনা কৰি কোনো হাঁহি থাকিব নোৱাৰে। আৰু সেয়েহে মই আপোনাক কওঁ, মোৰ প্ৰফাইলত যদি আপুনি মেছেজ দিব বিচাৰে, অকণমান ভাবি চিন্তি মেছেজ দিব। আৰু মোৰ প্ৰফাইলত কণ্টেণ্টবিলাক চাই ল'ব, পোষ্টবিলাক চাই ল'ব, তাৰপিছতে মেছেজ দিব। যদি দিবলৈ ইচ্ছা হয় দিব, যদি ইচ্ছা নহয় নিদিব। মোৰ মেছেজৰ লগত কোনো কথা নাই, কাৰণ এতিয়া যি পৰিস্থিতি হৈ আছে অসমৰ, ইমানকেইখন জিলাত ইমান মানুহ দুখত আছে, কষ্টত আছে। নিজৰ সপোনৰ ঘৰখন ভাঙি গৈছে, নিজৰ যি ইনকম আছিলে ডুব গৈছে, যি শব্দ নাই প্ৰকাশ কৰিবলৈ, এনেকুৱা পৰিস্থিতি হৈছে। মানুহ কান্দিছে, মানুহ হাহাকাৰ লাগিছে, মানুহ খাব পোৱা নাই, পিন্ধিব পোৱা নাই। এযোৰ কাপোৰকে পিন্ধি 5-6 দিন 7 দিনলৈকে দিন যোৱাইছে। নিজৰ সপোনবিলাক নিজৰ চকুৰ আগত শেষ হৈ যোৱা দেখাইছে, দেখি পাইছে। তো তেনে পৰিস্থিতিত তেওঁলোকক দেখি মোৰ কি হাঁহি উঠিব নেকি? মোক কি তেনেকুৱা মানসিকতা লাগে নেকি? মই তেনেকুৱা মানুহলৈকে লাগে নি আপোনাক? আপুনি মোৰ কোনটো পোষ্টত দেখিলে হাঁহি থকা, আপুনি মোক ইয়াতে শ্বেয়াৰ কৰি দিবচোন। যদি পাৰে মোক দি দিবচোন। জীৱনটো ইমান মানুহৰ কঠিন হৈছে, ইমান ভয়াৱহ পৰিস্থিতি হৈছে, ইমান মানুহৰ খাবলৈ ববলৈ নোহোৱা হৈছে। মৃতকৰ সংখ্যাটো ক'বই নালাগে। ঘৰ দুৱাৰ, মানুহৰ সপোন, মানুহৰ আশা ভৰসা সকলো শেষ হৈ গৈছে। আৰু এই যি কালভিড বানে গোটেই অসমখন জোকাৰি থৈ গৈছে, এনেকুৱা এটা পৰিস্থিতিত পেলাই থৈ গৈছে, সেই পৰিস্থিতিৰ পৰা উদ্ধাৰ হ'বলৈ আৰু কিমান বছৰ লাগিব, সেই কথাষাৰ আপুনিও জানে আৰু সেই কথাষাৰ ময়ো জানো। হ'ব পাৰে আমি কাকো আৰ্থিকভাৱে হেল্প কৰিব নোৱাৰিব পাৰোঁ, গম পায়নে? কিন্তু আমাৰ তেনেকুৱা ধৰণে মানসিকতা নাই। আপুনি মনত ৰাখিব, এনেকুৱা এটা কথা আছে, যাৰ ধন আছে তাৰ মন নাই বুলি কয়, যাৰ মন আছে তাৰ ধন নাই কয়। তেনেকুৱা ধৰণে আমি মানুহ, আমাৰ মন থাকিলেও আমাৰ ওচৰত ধন নাই, আমি যে কাৰোবাক সহায় কৰিম। আৰু তাৰ কাৰণে এই পৰিস্থিতিত আমি কাকো হহা নাই। আপুনি যদি ক'ৰবাত হহা পাইছে, কাৰোবাক মই উপলুঙা কৰা পাইছে, কাৰোবাৰ পৰিস্থিতি দেখি মই ইনচাল্ট কৰিছোঁ পাইছে, কাৰোবাক ইটিকিং কৰিছোঁ পাইছে, তেতিয়াহ'লে সেই পষ্টটো মোলৈ শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু আপোনাক ধন্যবাদ দিছোঁ যে আপুনি এনেকুৱা এটা মেছেজ মোলৈ দিব পাৰিলে। ঠিক আছে।